নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে এক ব্ৰেকিং নিউজ গোৱালপাৰাৰ মাটিয়াৰ তিনিখনকৈ ৰাজহ গাঁও সিল কৰি দিয়া হৈছে জিলা দণ্ডাধীশৰ নিৰ্দেশত আৰক্ষীয়ে সিল কৰিছে গাঁও তিনিখন আৰক্ষীয়ে সিল কৰিছে বাকাইতাৰীৰ তৃতীয় খণ্ড মুস্কুৰি দহাপাৰা গাঁও আৰু কাৰিকপাৰা প্ৰথম খণ্ড আৰু নন্দেশ্বৰ দেৱালয় এই স্থানসমূহ বৰ্তমান সিল কৰি দিয়া হৈছে মাটিয়াৰ বামুনপাৰা গাঁৱৰ এজন যুৱক কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে সিল কৰা হৈছে গাঁওসমূহ কৰোনাত আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শলৈ আহিছিল উক্ত গাঁওকেইখনৰ বহুকেইজন লোক ঘটনাক লৈ বৃহত্তৰ অঞ্চলটো তীব্ৰ উত্তেজনা বিৰাজ কৰিছে বিশ্বই পৰ্যায়ৰ হাতলৈ গোৱালপাৰা মাটিয়াৰ দৃশ্য তিনিখনকৈ ৰাজহ গাঁও সিল কৰি দিয়া হৈছে অৰ্থাৎ সেইসমূহ গাঁৱলৈ কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব বা সেই গাঁওসমূহৰ লোক অন্যান্য স্থানলৈ ওলাই আহিব নোৱাৰিব সিল কৰি দিয়া হৈছে জিলা দণ্ডাধীশৰ নিৰ্দেশত আৰক্ষীয়ে সিল কৰিছে তিনিখনকৈ গাঁও আৰক্ষীয়ে সিল কৰিছে বাকাইতাৰীৰ তৃতীয় খণ্ড মুস্কুৰি দহাপাৰা গাঁও কাৰিপাৰা প্ৰথম খণ্ড আৰু নন্দেশ্বৰ দেৱালয় যিহেতু মাটিয়াৰ বামুনপাৰা গাঁৱৰ এজন যুৱক কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে সিল কৰি দিয়া হৈছে গাঁওসমূহ কৰোনাত আক্ৰান্ত যুৱকজনৰ সংস্পৰ্শলৈ আহিছিল উক্ত গাঁওকেইখনৰ বহুকেইজন লোক যাতে এই সংক্ৰমণ বৃদ্ধি নাপায় যাতে আন লোকৰ শৰীৰলৈ এই ভাইৰাছ নিবিয়পে তাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ সিল কৰি দিয়া হৈছে গাঁও তিনিখনকৈ ৰাজহ গাঁও সিল কৰি দিয়া হৈছে আৰু এই ঘটনা কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটো তীব্ৰ উত্তেজনা এতিয়া বিৰাজ কৰিছে কোনো লোক আহিব নোৱাৰে কোনো লোক যাব নোৱাৰিব এই গাঁওকেইখনৰ মাজলৈ আৰু ইতিমধ্যে আমি জনাইছো যে এগৰাকী যুৱক চিনাক্ত হৈছে কোভিড-19 পজিটিভ কেছ শৰীৰত পোৱাৰ পিছতে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন আৰু তিনিখনকৈ গাঁও ইতিমধ্যে সিল কৰি দিয়া হৈছে গোৱালপাৰা আমি জনাইছো যে গোৱালপাৰাৰ এজন লোক চিনাক্ত হোৱাৰ পিছতেই বৰ্তমান সিল কৰি দিয়া হৈছে তিনিখনকৈ ৰাজহ গাঁও যুৱকজনৰ সংস্পৰ্শলৈ আহিছিল এই গাঁওকেইখনৰ বহুকেইজন লোক গতিকে সেই তিনিখনকৈ ৰাজহ গাঁও ইতিমধ্যে সিল কৰি দিয়া হৈছে জিলা দণ্ডাধীশৰ উপস্থিতিৰ নিৰ্দেশত তাত আৰক্ষীয়ে সিল কৰিছে গাঁও তিনিখন আৰু ইতিমধ্যে আমি জনাইছো যে বাকাইতাৰীৰ তৃতীয় খণ্ড মুস্কুৰি দহাপাৰা গাঁও কাৰিপাৰা প্ৰথম খণ্ড আৰু নন্দেশ্বৰ দেৱালয় এইসমূহ স্থান ইতিমধ্যে সিল কৰি দিয়া হৈছে মাটিয়াৰ বামুনপাৰা গাঁৱৰ এজন যুৱক কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে সিল কৰা হৈছে গাঁওসমূহ আৰু ইতিমধ্যে আমি জনাইছো যে আক্ৰান্তৰ সংখ্যা 16 জনলৈ যেহেতু বৃদ্ধি পাইছিল কালিৰ দিনটোত কোনো এজন লোকক চিনাক্ত কৰা হোৱা নাছিল কিন্তু আশংকা কৰা হৈছে যে আজিৰ দিনটোত হয়তো চিনাক্ত কৰা হ'ব বা বৃদ্ধি পাব পাৰে আৰু এনেদৰে সেই গাঁৱৰ পৰা বাহিৰলৈ যোৱা লোকসকলক বুজোৱা হৈছে যে লকডাউনৰ সময়ছোৱাত বা সিল কৰাৰ সময়ছোৱাত তেওঁলোকে বাহিৰলৈ ওলাব নোৱাৰিব যদি কিবা খাদ্য সংকটৰ সন্মুখীন হ'বলগীয়া হয় গাঁওবাসীয়ে বা অন্যান্য কিছু সমস্যা থাকে তেতিয়াহ'লে প্ৰশাসনে সেই ক্ষেত্ৰত বিহিত ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব খাদ্য সামগ্ৰী যোগান ধৰা হ'ব তিনিখনকৈ গাঁৱত আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে আৰক্ষীয়ে এনেদৰে সিল কৰিছে গোৱালপাৰাৰ মাটিয়াৰ তিনিখনকৈ ৰাজহ গাঁও সিল কৰাৰ দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক আৰু গাঁওবাসীক সাৱধান কৰি দিয়া হৈছে যাতে কোনেও আনৰ ঘৰত প্ৰৱেশ নকৰে বা ওচৰৰ ঘৰলৈও যাতে নাযায় ভুলতো যিহেতু বৰ্তমান চিনাক্ত কৰা হৈছে গোৱালপাৰাতে আৰু পৰহিৰ দিনটোত যদি চাবলৈ যোৱা যায় বুধবাৰৰ দিনটোত তিনিজনকৈ গোৱালপাৰাৰ লোক চিনাক্ত কৰা হৈছিল কোভিড-19 পজিটিভ হোৱাৰ পিছত তেওঁলোকৰ শৰীৰত আৰু পিছতেই যাতে সংক্ৰমণ বৃদ্ধি নাপায় যাতে অধিক ভয়াৱহ হৈ নপৰে পৰিস্থিতি তাৰ বাবে এতিয়া জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ জিলা দণ্ডাধীশৰ নিৰ্দেশত আৰক্ষীয়ে তিনিখনকৈ ৰাজহ গাঁও সিল কৰি দিয়া হৈছে আমি ইতিমধ্যে জনাইছো যে বাকাইতাৰীৰ তৃতীয় খণ্ড মুস্কুৰি দহাপাৰা গাঁও কাৰিপাৰা প্ৰথম খণ্ড আৰু নন্দেশ্বৰ দেৱালয় এই তিনিখনকৈ ৰাজহ গাঁও সিল কৰি দিয়া হৈছে বামুনপাৰা গাঁৱৰ এজন যুৱক কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এই গাঁওকেইখন সিল কৰি দিয়া হৈছে যিহেতু কৰোনাত আক্ৰান্ত লোকৰ সৈতে যদি সংস্পৰ্শলৈ অহা যায় তেতিয়াহ'লে হয়তো সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাব পাৰে সেই আশংকা প্ৰকট হৈ পৰিছে এতিয়া আৰু গতিকে গোৱালপাৰাৰ এই তিনিখনকৈ ৰাজহ গাঁও সিল কৰি দিয়া হৈছে দুদিনমান আগতে 12জন ছাছপেক্টেড কোভিড আক্ৰান্ত ব্যক্তিক টেষ্ট কৰা হৈছিলে তাৰে ভিতৰত যোৱাকালি 3জন ব্যক্তিৰ কোভিড-19 পজিটিভ বুলি গম পাইছোঁ আমি গম পাই পেলাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে অলৰেডি আৰু এই 3জন ব্যক্তিৰ অলৰেডি গোৱালপাৰা চিভিল হস্পিটেললৈ নিয়া হৈছে
আৰু ফৰ্মেল ট্ৰিটমেণ্ট তাতে আৰম্ভ কৰি দিছে ডক্টৰসকলে আৰু এই COVID-19 পজিটিভ হোৱা 3গৰাকী ব্যক্তিৰ তেওঁলোকৰ যিটো এড্ৰেছ সেই এড্ৰেছৰ সেই গাঁও আৰু আশে-পাশে গাঁওবোৰ আমি আমাৰ DM মেডামৰ অৰ্ডাৰ ক্ৰমে এইটো চিল কৰা হৈছে সেয়া আৰক্ষী প্ৰকাশ কৰিছে যে জিলা দণ্ডাধীশৰ নিৰ্দেশনাৰ পিছতে এনেদৰে ঘোষণা কৰা হৈছে গাঁওবাসীক এনাউন্সমেণ্ট কৰা হৈছে যাতে কোনেও ঘৰৰ পৰা বাহিৰ নহয় যেহেতু বাহিৰত পৰিস্থিতি অতি বিষম তাৰ বাবে গাঁওবাসীক এনেদৰে সাৱধান কৰি দিয়া হৈছে যাতে এখন গাঁৱৰ লোকে আন এখন গাঁৱলৈ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ৰাস্তা পথসমূহ এনেদৰে বান্ধি দিয়া হৈছে বা বাধা প্ৰদান কৰা হৈছে আৰক্ষীৰ উপস্থিতিত যাতে কোনো লোকে আনৰ ঘৰলৈ যাব নোৱাৰে যেহেতু সংক্ৰমণ বৃদ্ধি যাতে নাপাওক বা এনেধৰণে যাতে কোনো ধৰণৰ পুনৰ কোনো লোক যাতে আক্ৰান্ত নহয় সেই 3খনকৈ গাঁৱৰ সেই চিল কৰি দিয়া হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰি অসমলৈ উভতি অহা বহুকেইজন লোক ইতিমধ্যে COVID-19 পজিটিভ তেওঁলোকৰ শৰীৰত দেখা গৈছে আৰু ঘৰতে থকাৰ আহ্বান এয়া জিলা প্ৰশাসনৰ তেওঁলোকে ঘোষণা কৰিছে সকলো গাঁওবাসীকে সাৱধানে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সচেতন হৈ থাকিবলৈ তেওঁলোকক আহ্বান জনোৱা হৈছে ভয় খোৱাৰ কোনো কাৰণ নাই আতংকৰ কোনো কাৰণ নাই কিন্তু নিজে সাৱধান হৈ থাকিবলৈ এনেদৰে আহ্বান জনোৱা হৈছে গাঁওবাসীক আমি দেখুৱাইছোঁ গোৱালপাৰাৰ মাটিয়াৰ দৃশ্য আৰু ফোনলাইনত সেইটোৱে খবৰ জনাব আমাৰ গোৱালপাৰা সংবাদদাতা অৰূপনাথ ইতিমধ্যে 3খনকৈ ৰাজহুৱা গাঁও চিল কৰি দিয়া হৈছে কেনেধৰণৰ পৰিস্থিতি বৰ্তমান গোৱালপাৰাত নিশ্চয়কৈ ৰশ্মিতা ক'ব লাগিব যোৱাকালি এক জিলা দণ্ডাধীশে এক নিৰ্দেশনা জাৰি কৰিছে আৰু যেহেতু মাটিয়াৰ নিকটৱৰ্তী যি বামুণপাৰা গাঁও আছে বামুণপাৰা গাঁৱত এজন যুৱক তেখেত আক্ৰান্ত হৈছিলে কৰোনাত আৰু COVID-19 পজিটিভ আহিছিলে আৰু তাৰপিছতে জিলা দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে 3খন ৰাজহুৱা গাঁও আৰু এখন দেৱালয় সম্পূৰ্ণৰূপে চিল কৰি দিয়া হৈছে এক প্ৰকাৰ গৃহবন্দী হৈছে লোকসকল আৰু অহা যোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এইখিনিতে এটা কথা কম যিহেতু অত্যাৱশ্যকীয় সামগ্ৰী কিছুমান ক্ৰয় কৰিব বা হস্পিটেললৈ বা চিকিৎসালয়লৈ যদি যাব লগা হয় সেই গাঁওকেইখনৰ লোক তেতিয়াহ'লে সেই লোকসকল গাঁৱৰ পৰা ওলোৱাৰ লগে লগে চেনিটাইজ কৰা হ'ব আৰু গাঁৱত প্ৰৱেশ কৰাটো চেনিটাইজ কৰা হ'ব বুলি ইতিমধ্যে নিৰ্দেশযোগে জিলা দণ্ডাধীশে জানিবলৈ দিছে আৰু ইতিমধ্যে আৰক্ষীয়ে টহল দি আছে আৰু প্ৰত্যেকটো প্ৰৱেশ পথতে আৰক্ষী তালাচী চলিছে যাতে কোনো এজন লোক তাৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে যিহেতু যিজন যুৱক ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে সেই যুৱকজন যোৱা 19 তাৰিখে ইয়াতে আহি উপস্থিত হৈছিলে বামুণপাৰা গাঁৱত আৰু তেখেতে ঘৰত বহি নাথাকে আচলতে বিভিন্ন গাঁৱত তেখেতে ঘূৰি ফুৰিছিলে বজাৰ সমাৰ কৰিছিলে দোকানত গৈছিলে আৰু সেই কথা জানিয়ে আচলতে এতিয়ালৈকে ক'ব পৰা নাযায় আচলতে কোন এই ৰোগত আক্ৰান্ত হ'ব পাৰে গতিকে এই গাঁওকেইখন চিল কৰি দি স্বাস্থ্য বিভাগে হওক বা আৰক্ষী প্ৰশাসনে হওক বা জিলা প্ৰশাসনে হওক সকলোকে তত্বাৱধানত ৰাখিছে আৰু এই গাঁওকেইখনৰ লোক কোনোবা যদি আচলতে কোনো লক্ষণ দেখা দিয়ে কৰোনাত আক্ৰান্ত বা চৰ্দি কাহ জ্বৰ তেখেতসকলক ততাতৈয়াকে চিকিৎসা প্ৰদান কৰা হ'ব বা পৰীক্ষা কৰা হ'ব আৰু তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৰশ্মিতা হয় আৰু গাঁওবাসীয়ে কেনেদৰে গ্ৰহণ কৰিছে এই পদক্ষেপ নিশ্চয়কৈ ৰশ্মিতা গাঁওবাসী আমি যেতিয়া কথা পাতিছো তেখেতসকলে নিজাববীয়াকে আচলতে ইমান দিনে লকডাউন চলি আছিলে তেখেতসকলে ঘৰতে আছিলে কিন্তু যোৱাকালি যিটো নিৰ্দেশ আহিছে তেখেতসকলে মানি লৈছে কথাটো যিহেতু সকলোৱে জানে এই মাৰাত্মক কৰোনা বা COVID-19ৰ সংক্ৰমণলৈ আহিলে যে এজন মানুহ কিমান ভয়ংকৰ হ'ব পাৰে গতিকে সেই কথা লক্ষ্য ৰাখি তেখেতসকলে মানি লৈছে সমগ্ৰ প্ৰশাসনৰ যি নিৰ্দেশ তেখেতসকলে এতিয়ালৈকে ঘৰতে থকা বুলি আমি জানিব পাৰিছো হয় বামুণপাৰা যিজন যুৱক ধৰা পৰিছে তেওঁলোকৰ পৰিয়ালৰ লোকত কিমানজন সদস্য আছিল আৰু যুৱকজন ক'ৰ পৰা আছিল কি তথ্য আপুনি লাভ কৰিছে আৰু যেহেতু আপুনি জনাইছে যে বহু দিন ধৰি তেওঁ ঘূৰি ফুৰিছিল অন্যান্য প্ৰান্তত গতিকে ক'ত ঘূৰা হৈছিল বা কোন স্থানত তেওঁ গৈছিল সেই সন্দৰ্ভত কিবা তদন্ত আৰম্ভ কৰিছে নেকি প্ৰশাসনৰ তৰফৰ পৰা নিশ্চয় ৰশ্মিতা তেখেতে নিজামুদ্দিনৰ পৰা আহিছিলে ইতিমধ্যে আমাৰ বাতৰি প্ৰকাশ পাইছে সেই বিষয়ে তেখেতে নিজামুদ্দিনৰ পৰা আহিছিলে আৰু ঘৰতে তেখেতে আছিলে আৰু ঘৰত অকল ঘৰৰ ভিতৰত সোমাই থকা নহয় আচলতে তেখেতে বজাৰ সমাৰ কৰিছিলে যি প্ৰত্যক্ষদৰ্শী কৈছিলে যেতিয়া আমি ওচৰ চুবুৰীয়াৰ লগত কথা পাতিছিলো তেতিয়া কৈছিলে যে তেখেতে অকল ঘৰৰ ভিতৰতে সোমাই থকা নাছিলে তেখেতে ঘূৰি ফুৰিছিলে আৰু বজাৰ সমাৰ কৰিছিলে দোকান গৈছিলে ওচৰ চুবুৰীয়া ঘৰত গৈছিলে আৰু এটা কথা যদি কওঁ যে আৰক্ষী প্ৰশাসনে পৰিয়ালৰ সকলো লোককে ইতিমধ্যে আছুতীয়া কক্ষত ৰখা হৈছে গোৱালপাৰাত আৰু তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব বা কৰিছে সেই বিষয়ত এতিয়ালৈকে আমাৰ হাতত সঠিক তথ্য অহা নাই যদিও কিন্তু স্বাস্থ্য পৰীক্ষা যে কৰা হ'ব সেইটো খাটাং ৰশ্মিতা আৰু
এটা কথা ক'ব লাগিব যে ওচৰ চুবুৰীয়া গাঁও সকলোকে আচলতে স্বাস্থ্য পৰীক্ষা কৰাটো সম্ভৱ নহয় গতিকে কিছুমান লোকক যদি এই লক্ষণসমূহ দেখা দিয়ে সেইসমূহ নজৰত ৰখা হৈছে আৰু যাৰ দেহতে আচলতে এই লক্ষণবোৰ দেখা দিয়ে তেখেতক ততাতৈয়াকৈ চিকিৎসালয়ত বা আছুতীয়াকৈ ৰখা হ'ব ৰশ্মিতা হয় অৰূপ এই তিনিখনকৈ গাঁও চিল কৰা হৈছে কিন্তু বুধবাৰৰ নিশাত যিহেতু দেখিবলৈ পোৱা গৈছে মাজ নিশা গোৱালপাৰা আন 3জন লোক চিনাক্ত কৰা হৈছিল কোভিড-19 পজিটিভ তেওঁলোকৰ শৰীৰত পোৱা গৈছিল সেইসমূহৰ পৰিয়ালবৰ্গক কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অৰূপ নিশ্চয়কৈ এইখিনিতে এটা কথা কম ৰশ্মিতা যি দুজন এই মাটিয়াৰ যুৱকজনৰ লগতে আৰু দুজন লোক এই কোভিড-19ত আক্ৰান্ত হৈছিল সেই দুজন ক্ৰমে হৈছে নয়াপাৰা এজন আছিলে আৰু যি কিস্মাতপুৰ গোৱালপাৰা চহৰৰ সমীপতে কিস্মাতপুৰ দুয়োখন গাঁও ইতিমধ্যে চিল কৰা হৈছে আৰু দুয়োটা পৰিয়ালৰে লোকসকলক ইতিমধ্যে আছুতীয়াকৈ ৰখা হৈছে হয় ধন্যবাদ জনাইছো অৰূপ আপোনালৈ আৰু ইতিমধ্যে অৰূপে জনাইছে যে যিহেতু 3খনকৈ ৰাজহ গাঁও চিল কৰি দিয়া হৈছে আৰু সমান্তৰালভাৱে যি কেইগৰাকী ব্যক্তি তেওঁলোকে দৰগাহ গৈছিল মাৰ্কাজলৈ গৈছিল মাৰ্কাজৰ পৰা উভতি হোৱাৰ পিছত কিন্তু কোনো ধৰণৰ তথ্য তেওঁলোকে প্ৰশাসনক দিয়া নাছিল বা নিজৰ স্বাস্থ্য পৰীক্ষা কৰা নাছিল বিভিন্ন প্ৰান্তত তেওঁলোকে ঘূৰি ফুৰিছিল বজাৰ সমাৰ কৰিছিল ইঘৰ সিঘৰলৈ গৈছিল বা অন্যান্য কাষৰ গাঁৱলৈ গৈছিল গতিকে সেই সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে বৰ্তমান কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন সমান্তৰালভাৱে স্বাস্থ্য বিভাগে তৎপৰতাৰে গ্ৰহণ কৰিছে ব্যৱস্থা 3জনকৈ যুৱক যিহেতু চিনাক্ত কৰা হৈছিল বুধবাৰৰ দিনাখন তাৰপিছতেই তেওঁলোকৰ পৰিয়ালবৰ্গক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে বা কোনো যদি লক্ষণ দেখা দিয়ে ততাতৈয়াকৈ তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হ'ব কিন্তু ইতিমধ্যে গাঁওবাসীয়েও গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে বা প্ৰশাসনে যেনেধৰণে নিৰ্দেশ দিছে তেওঁলোকে সেয়া মানি লৈছে আৰু যিহেতু সমগ্ৰ দেশতে বৰ্তমান লকডাউন অব্যাহত আছে আজি 10টো দিনত ভৰি দিছে গতিকে ৰাজ্যবাসী যথেষ্ট সচেতন হৈছে সতৰ্কতামূলক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে সমান্তৰালভাৱে আমি জনাইছোঁ যে গোৱালপাৰা মাটিয়াৰ 3খনকৈ ৰাজহ গাঁও চিল কৰি দিয়া হৈছে যদি অত্যাৱশ্যকীয় সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিবলৈ ওলাবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকক চেনিটাইজ কৰা হ'ব আৰু পুনৰবাৰ গাঁও প্ৰৱেশৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে আৰু কোভিড-19 সন্দৰ্ভত আপোনাৰ যদি কিবা জানিবলগীয়া আছে হেল্পলাইন নম্বৰ ইতিমধ্যে চৰকাৰে মুকলি কৰি দিছে হেল্পলাইন নম্বৰ কৰোনা হেল্পলাইন নম্বৰ এইসমূহ সবিশেষ তথ্যৰ বাবে আপোনালোকে ফোন কৰিব পাৰে এইসমূহ নম্বৰত অসম অৰুণাচল মণিপুৰ মিজোৰামৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে সমান্তৰালভাৱে আমি জনাইছোঁ যে সবিশেষ তথ্য আপোনালোকে যদি কিবা লাভ কৰিব বিচাৰিছে কৰোনা ভাইৰাছৰ ক্ষেত্ৰত বা আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে বা ক'বলগীয়া আছে বা বিভিন্ন প্ৰান্তত হয়তো আমাৰ অসমৰ বা অৰুণাচল মণিপুৰ মিজোৰাম বিভিন্ন প্ৰান্তত হয়তো বহু লোক আবদ্ধ হৈ থাকিব লগা হৈছে গতিকে সেইখিনি তথ্য আপোনালোকে লাভ কৰিব পাৰিব বা জনাব পাৰিব সবিশেষ তথ্যৰ বাবে আপোনালোকে ফোন কৰিব পাৰিব এইসমূহ নম্বৰ ইতিমধ্যে ৰাজ্য চৰকাৰ মুকলি কৰিছে এফালে সৰু সজালে